মাজুলীৰ মঘুৱাচুক আৰু বামময়াচুকত ভয়ংকৰ ঘটনা। টিকিৰা চাপৰিত ৭০ বিঘা সৰিয়হ খেতি নষ্ট। দুষ্ট চক্ৰই পৰিকল্পিতভাৱে কীটনাশক দৰৱ প্ৰয়োগ কৰি সৰিয়হ খেতি ধ্বংস কৰাৰ গুৰুতৰ অভিযোগ। চাপৰি গাঁৱৰ ৬জন লোকে এই দুষ্কাৰ্য সংঘটিত কৰাৰ সন্দেহ ভুক্তভোগী কৃষকৰ। ইতিমধ্যে ভুক্তভোগী কৃষকসকলে জেংৰাইমুখ আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ আৰু আৰক্ষীয়ে তাৰ পিছতে এই ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে, কিন্তু এতিয়ালৈকে আৰক্ষীয়ে সেই লোককেইজনক আটক কৰিবলৈ সক্ষম হোৱা নাই। বহু লাখ টকা খৰচ কৰি পিনি আৰু বহু সময় বহুত দিন কষ্ট কৰি আমি যিমানখিনি খেতি আমি উঠাম বুলি আমি কষ্ট কৰি পিনি আমি খেতিটো আমি সিঁচিছিলোঁ। এইমতে আমি খেতিটো দেখিছোঁ ফুল ফুলা সময়লৈকে যথেষ্ট উন্নত ধৰণৰ খেতি হৈছে, বীজ হৈছে। গতিকে উন্নত ধৰণৰ খেতিটো মুহূৰ্তত ফুল ফুলা সময়ত জেংৰা চাপৰি দুষ্টচক্ৰ ৫জনীয়া ব্যক্তিয়ে প্ৰয়োজন মাৰি পিনি গোটেই খেতিটো নষ্ট কৰা হৈছে। গতিকে ইয়াৰ ওপৰত ক্ষতিপূৰণ দিবৰ কাৰণে আমি প্ৰশাসনকো দাবী জনাইছোঁ আৰু প্ৰশাসনক অনুৰোধ কৰিছোঁ। এইকাৰণে ইয়াৰ ওপৰত আমি নিউজলাইভকো অনুৰোধ জনাইছোঁ, আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ যোগেদি দুষ্টচক্ৰক যেনেকুৱা সামাজিক শাস্তি বিহাব লাগে এই শাস্তি বিহাবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। সৰিয়হটোতো মৰি গৈছে, আপুনি দেখিছে, গোটেই ৰাইজে দেখিছে। আমি ৰাইজকো অৱগত কৰিছোঁ, ৰাইজকো দেখুৱাইছোঁ, ওচৰ চুবুৰীয়া মানুহকো দেখুৱাইছোঁ। গতিকে খেতিটো নষ্টটোতো একদম বাস্তৱিক হৈছে। গতিকে স্বয়ং আপুনি স্পটত আছে যেতিয়া আপুনি নিশ্চয় দেখিছে। গতিকে আমাৰ ৭০ বিঘা মাটিৰ খেতি নষ্ট যথেষ্ট হৈছে। গতিকে ইয়াৰ ক্ষতিপূৰণ আমাক লাগিব। আমি আৱেগত কথা ক'বলৈ ইচ্ছা নাই। পৰাপক্ষত আমি দুষ্টচক্ৰক যদি আমি লগ পোৱা হ'লে আমি উচিত ব্যৱস্থা আমি নিজে কৰিলোঁহেঁতেন।